সৎ চিত আনন্দ স্বৰূপ সচ্চিদানন্দ নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম, যি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, যিজনা সৰ্বশক্তিমান ইক্ষতত্ত্ব পৰম পুৰুষ প্ৰভু ভগৱন্ত এই ধৰাধামত গুৰুৰূপে অৱতাৰ ধাৰণ কৰি জীৱৰ মংগল সাধন কৰিলে, সেইজনা পৰম পুৰুষ প্ৰভু ভগৱন্ত গুৰুৰো গুৰু পৰম গুৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি মোৰ সমতিয়ে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি, নমো নন্দ গোপৰ কুমাৰ, কৃপাময় শ্ৰী গোবিন্দ তজুপদ অৰবিন্দ, কৰোময়ী লক্ষ নমস্কাৰ, পদ্ম সমনাভিজাৰ প্ৰণামো বাৰম্বাৰ, নমো দিব্য পদ্মমালাধাৰী, নমো পদ্ম সমনেত্ৰ পদজাৰ শতপত্ৰ, নমো ভকতৰ ভয়হাৰী, বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট, কংস চানুৰাদি বিমৰ্দন, দৈৱকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ, তোৱা পাৱে কৰোঁ বন্দন ৰাম, তোৱা পাৱে কৰোঁ বন্দন। কৃষ্ণ দ্বাদশ স্কন্ধ পৰমাৰ্থ কথন ধৰণী গীতা এই ভাগ বাপে সবাৰো আজ্ঞা শিৰোগত কৰি আগবঢ়োৱা হৈছে বুলি আমাৰো বোধগম্য হৈছে। গতিকে আমি দাসৰো দাস কিংকৰৰো কিংকৰ মহা অকিঞ্চনে সবাৰো আজ্ঞা শিৰোগত কৰি অৰ্পণ কৰা দায়িত্ব যে পৰমাৰ্থিক তত্ত্ব যোগ ধৰ্ম কথন পদচন্দে পাঠ আৰু পৰ্যালোচনা আগবঢ়াবলৈ আমি আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ গুৰু শংকৰ মাধৱ ৰাম 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 কৃষ্ণ। হেৰা ইখব কথাত যেবে এৰায় ভিলাস, নহি পৰমাৰ্থ ইটো বচন বিনাশ, ৰামে যাহাক শুনিলে শুৱে, কৃষ্ণ ভকতি কহোঁ পৰমাৰ্থ কথা, শুনিও নৃপতি।
ইয়াৰ আগৰ পদবন্ধে আমাক কৈছিল ধৰণী গীতা, অৰ্থাৎ ধৰণী মানে পৃথিৱী, গীতা মানে কথা বা বচন। আমি সকলোৱে শ্ৰীকৃষ্ণ গীতা বুলি কওঁতে তাৰ উত্তৰটো সেইটোৱে যে ভগৱন্ত ঈশত তত্ত্বৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত বাণী, সেয়া হ'ল শ্ৰীমদ ভাগৱত গীতা। আকৌ ধৰণী গীতা মানে ধৰণী পৃথিৱীৰ এক অন্য নাম, ধৰণী বসুমতী বসুধা। গতিকে তেওঁৰ নিজ মুখেৰে প্ৰকাশ হোৱা সেই বচনক বা কথাক ধৰণী গীতা ৰূপে গুৰুজনাই প্ৰকাশ কৰিছে। ধৰণী গীতাৰ মাধ্যমেৰে গুৰুজনাই আমাক প্ৰকাশ কৰিছিল যে শুক মুনিয়ে ৰজা পৰীক্ষিতৰ আগত কৈছিল যে সেই ৰাজন পৰীক্ষিত, তুমি শুনাচোন, তুমি যে দুখ কৰি আছা, 7 দিন 7 ৰাতিৰ অন্তত তোমাৰ মৃত্যু হ'ব, অভিশাপ পালা এজন ব্ৰাহ্মণক অপমান কৰাৰ বাবে, আৰু তুমি দুখ কৰিছা, তুমি মৰি গ'লে তুমি অধিকাৰ কৰি থকা এই সসাগৰা পৃথিৱীখনৰ প্ৰজাসকলৰ কি হ'ব? তুমি মৰি গ'লে তোমাৰ পত্নীৰ কি হ'ব? তুমি মৰি গ'লে তোমাৰ পুত্ৰৰ কি অৱস্থা হ'ব? তোমাৰ বংশ পৰিয়ালৰ কি হ'ব অৱস্থা? এনেকুৱা ভাৱনাবিলাকতে তুমি দুখ কৰিছা। তুমি দুখ কৰাটো উচিত হৈছে নে অনুচিত হৈছে, তাৰ বিষয়ে মই তোমাক কেইটামান কথা ক'ম। এই বুলি শুকগুৰুৱে পৰীক্ষিত ৰজাৰ আগত ধৰণীয়ে কোৱা কথাখিনি প্ৰকাশ কৰিছে। ধৰণী আৰু যম ৰজাৰ মাজত যিখিনি কথোপকথন হৈছে, সেই কথোপকথনখিনিত প্ৰকাশ পাইছিল তত্ত্বখিনি এনেকৈ যে শুক নিগদতি আৱে শুনিও নৃপতি, অহমম্মী ৰাজা হ'ব জিমত দুৰ্মতি, ধনজন গৰ্বত নমানে পিতা মাতা, কহোঁ আৱে নৃপতি শুনিও ভূমি গীতা। যে ভূমিয়ে কি কৈছিল বা ধৰণীয়ে কি কৈছিল এই সম্পৰ্কত, যিসকলে ধন জন পুত্ৰ পৰিবাৰ এইবিলাককে লৈ মোৰ ভাৱনাত অহংকাৰ কৰে, আকৌ যেতিয়া দুখৰ সময় আহি পৰে যে মই গুচি গ'লে ইহঁতকেইটাৰ কি হ'ব, এনেকুৱা ভাৱনাবিলাকৰ মাজত যে অৱস্থান কৰে, অকল তুমিয়ে নহয় ৰজা পৰীক্ষিত, ইয়াৰ আগতেও এই সংসাৰত বহুত ৰজা মহাৰজা আহি গৈছিল, তেওঁলোকেও তোমাৰ দৰেই ভাবিছিল, কিন্তু তেওঁলোকৰ অৱস্থা কি হ'ল জানানে ৰাজা? এই বুলি পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে ধৰণীৰ শ্ৰীমুখৰ বাণী। মহামদ গৰ্বে ৰাজা সবে অন্ধ আতি, পৃথিৱীক জিনিবে যতন দিনে ৰাতি। তোমাৰ উপৰি পুৰুষ ৰজা মহাৰজাসকলে, যিসকলে পৃথিৱীত জন্মগ্ৰহণ কৰিছিল, পৃথিৱীত ডাঙৰ দীঘল হৈছিল, পৃথিৱীৰ বুকুতেই জীৱন অতিবাহিত কৰিছিল, কিন্তু সেইসকল ৰজা মহাৰজা মদগৰ্বে অৰ্থাৎ অহংকাৰত অন্ধ হৈ পৃথিৱীক জিনিবে যতন দিনে ৰাতি। পৃথিৱী যদি প্ৰকৃততে আমাৰ জীৱৰ মাতৃ হয়, প্ৰকৃতি যদি আমাৰ মাতৃ হয়, তেতিয়াহ'লে সেই মাতৃৰ বুকুতেই জন্ম হৈ মাতৃৰ বুকুতেই উমলি জামলি থকা সেই সন্তানস্বৰূপ জীৱাত্মাবিলাকে পৃথিৱীকে আকৌ অধিকাৰ কৰিবৰ বাবে দিনে ৰাতিয়ে চিন্তা কৰি থাকে। তাৰ প্ৰমাণটো আমি পাইছোৱে যে এখন দেশৰ ৰজাই অন্য এখন দেশক নিজৰ দেশৰ তলতীয়া কৰিবলৈ যুদ্ধ বিগ্ৰহ কৰে। উদ্দেশ্য সেইটোৱে যে মাটিডোখৰ তোৰ নহয়, মাটিডোখৰ মোৰ, সেই ভাৱনাটো, সেইটোৱে হ'ল অহংকাৰত অন্ধ হৈ থকা ব্যৱস্থা। তেতিয়া সেই ৰজা মহাৰজাসকলে কৰিছিল, আৰু এতিয়া আমিওতো একেটাই কৰি আছোঁ। কেনেকৈ কৰিছোঁ যে হিমালয়টো এবেগেটমান ঠেলাৰ লগে লগে তই মোৰ মাটি সীমাটো এবেগেট ঠেলিলি, এই পোনে পোনে আমি কোৰ্ট কাছাৰী পাওঁগৈ। এতিয়া সেই মাটিডোখৰ আমি জন্ম হওঁতে লৈ অহা নাই, আৰু আমি এৰি থৈ যেতিয়া এই সংসাৰ এৰি থৈ যাম তেতিয়াও আমি লগত লৈ যাব নোৱাৰোঁ, দেখিয়ে আছোঁ প্ৰত্যেকেই। দেখি থকাৰ পাছতো আমি দিনে ৰাতিয়ে সেইটোৰ প্ৰতিহে কেৱল আকৃষ্ট হওঁ। সেইটোকে কৈছে মহামোহ। সেই অন্ধত আমি অৱস্থান কৰি আছোঁ, আমি তেনেকৈ অন্ধ হৈ গৈ আছোঁ দিনে ৰাতিয়ে। আৰু তাৰে উদাহৰণ কিছুমান দিলে ধৰণীয়ে যমৰ আগত, যে এনেকৈ
সপ্ত দীপা পৃথিৱী যুঁজিয়া বাহু বলে কৈ ক গৈলা মহাৰাজা সমদলে। এনেকৈ সপ্তদীপা বসুমতীৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ যিমানখিনি ৰজা মহাৰজা বা তোমাৰ উপৰি পুৰুষে চিন্তা কৰিলে এই পৃথিৱীত জন্মগ্ৰহণ কৰা শৰীৰধাৰী মনুষ্যই, সেই সকলটো এতিয়া ইয়াত এজনো নাই। নামো দি দিছে সুন্দৰভাৱে। নাম দিছে এৰাম পৃথু পুৰুৰবা গাধী মান্ধাতা জাতি খতাংগ সগৰ গয় অৰ্জুন যজাতি। ৰামে তৃণবিন্দু দিলীপ ধুন্দুহা মহাৰথ শান্তনু নৈ সধ নিৰ্গণহু সকাকুঠ। এনেকৈ বিভিন্নজন ৰজাৰ নাম দিছে, যিসকল একেবাৰে অকল ৰজাই নহয় মহাৰজা বুলি খ্যাতিমন্ত হৈ আছে। তো সেইসকল ৰজাই মহাৰজাই বসুমতীৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ হাতত তৰোৱাল লৈ ধনুষৰ লৈ যিমানেই চেষ্টা নকৰক কিয়, মই ৰহি আছো সবে মোতে ভৈল চাই কালে সংহৰিলে সতি সন্ততিও নাই। সেইসকলে এই সংসাৰত সতি সন্ততিও এৰি থৈ যাব নোৱাৰিলে, কিন্তু মই একেভাগেই থাকি গ'লোঁ। বসুমতীয়ে কৈছে মই কিন্তু একেভাগেই থাকি গ'লোঁ, কিন্তু মোৰ বুকুতে জন্ম হৈ মোৰ বুকুতে ডাঙৰ দীঘল হৈ উমলি জামলি আকৌ মোকেই মোৰ ওপৰতে অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ এদিন মোৰ বুকুতেই সকলোবিলাক লীন গ'ল, নিশেষ হ'ল, কিন্তু মই একেভাগেই থাকি গ'লোঁ। এইটো বুজি নোপোৱাটো হ'ল অহংকাৰ, আৰু এইটো বুজিবলৈ চেষ্টা কৰাটো হ'ল গুৰুৰ কৃপা। যে পৰমাৰ্থিক তত্ত্বৰ বিষয়বস্তুটো এইটোৱে যে পৰম অৰ্থ, গূঢ়তত্ত্ব, গূঢ়তৰো গূঢ়তত্ত্ব, সেই বিষয়বিলাকৰ কথা আমাক গুৰুজনাই বুজাবৰ বাবে চেষ্টা কৰিছে। আৰু বৰ্তমান পদবন্ধে এনেকৈ সিদ্ধান্ত দিলে যে সেই ৰাজন পৰীক্ষিত তুমি শুনা সি পৰমাৰ্থিক তত্ত্ব। একান্ত ভকত সবে আতি প্ৰীতি ভাবে উত্তম শ্লোকৰ গুণ যশ সদা গাৱে তাসম্বাৰ সমীপত থাকি থিৰ চিত্তে ভৰিব কৰ্ণক কৃষ্ণ চৰিত্ৰ অমৃতে। পৰমাৰ্থিক তত্ত্বৰ প্ৰথম দৰ্শনটো দিলে যে তুমি একান্ত ভকত হোৱা, এক যুগ অন্ত সমান একান্ত, যাৰ জন্ম একতেই, যাৰ সংসাৰ একতেই, যাৰ সামৰণিও একতেই। হীৰাম কোনবা পৰম ধৰ্ম অধৰ্ম কলিত কহিও ক গুৰু মূৰ থিৰ শৌক চিত্ত। কোনটো ধৰ্ম কোনটো অধৰ্ম এইখিনি কথা তুমি মোক ভালকৈ বুজাই দিয়া, যাতে মই শান্তি লাভ কৰিব পাৰোঁ। কালৰূপে ঈশ্বৰৰ গতি কেন থান আতি প্ৰলয়ৰ কহিউক কেন মান। কালৰূপ ধাৰণ কৰি ঈশ্বৰে কেনেকৈ জীৱবিলাকক গতি প্ৰদান কৰে, সেই গতিবিলাক কেনেকুৱা আদি কথাবিলাক মোক জনাই দিয়া গুৰুদেৱ। তাৰ পাছত মহাপ্ৰলয়ৰ বিষয়ে তুমি মোক কোৱা, প্ৰলয়ৰ বিষয়ে কোৱা। কোন যুগ ধৰ্ম ইটো চাৰিও যুগৰ কহিও গুচুক মূৰ সংশয় মনৰ। যুগ চাৰিটা আছে, মানে সময় চাৰিটা আছে, সত্য ত্ৰেতা দাপৰ কলি। এই চাৰিওটা সময়ৰ ভিতৰত শ্ৰেষ্ঠ সময় কোনটো? এতিয়া আমাৰ যে কেতিয়াবা অনুষ্ঠানবিলাকত ওলায়
এই ভকতে আশীৰ্বাদ দি আপোনালোকে নিশ্চয় শুনিছেও, শুভ দিন শুভ ক্ষণত অনুষ্ঠানভাগী আয়োজন কৰা হৈছে বা সন্তানটিৰ বিবাহ ব্যৱস্থাটো পালন কৰিবলৈ আগবঢ়া হৈছে। গতিকে ঈশ্বৰ পুৰুষে কৃপা কৰক। এতিয়া শুভ দিন মানে, শুভ ক্ষণ মানে কোনটো? এতিয়া সেই বিষয়বস্তুটোকে পৰীক্ষিতে জানিব বিচাৰিছে যে সময় 4টা বুলি মই বুজিলোঁ, সত্য, ত্ৰেতা, দ্বাপৰ, কলি। এতিয়া এই 4টা সময়ত শুভ সময়টো কোনটো? এতিয়া শুভ ক্ষণ বুলি যে কয় আমাৰ, সেই শুভ ক্ষণটোনো কোনটো? প্ৰথম স্কন্ধতে আমাক এটা কথা কৈছিল, এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। তাৰমানে শুভ সময় সেইটোৱে, যি সময়তে তুমি কৃষ্ণক চিন্তা কৰিলা সেইটোৱে তোমাৰ শুভ সময়। যি সময়তে তুমি কৃষ্ণৰ চিন্তাৰ পৰা আঁতৰত থাকিলা সেইখনেই হ'ল তোমাৰ কাৰণে নৰক। যিমানে যিমানে কৃষ্ণৰ চিন্তাত তুমি থাকিলা, ভকত সেৱাৰ মাজত থাকিলা, সিমানে সিমানে সেয়া হ'ল স্বৰ্গ। তাৰ পাছত সেয়া তোমাৰ বৈকুণ্ঠলৈ ৰূপান্তৰিত হ'ব, যদি তুমি ভক্তি মাৰ্গটো সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰি লোৱা। এইখিনিকে পৰীক্ষিতে জানিব বিচাৰিছে যে অন্তকালে গুৰু ভৈলা তুমি মহাভাগ, কত পুণ্য কৰি সুধিবাক পাইলো লাগ। একেবাৰে মোৰ মৃত্যু সমাগত জানিলোঁ আৰু 7 দিন 7 ৰাতিৰ পাছত মই মৰিম। তেনে মুহূৰ্তত মই যে তোমাক দৰ্শন পালোঁ, মোৰ যে কিমান সৌভাগ্য। এই সৌভাগ্যত তুমি আকৌ মোক নজনা কথাখিনি যদি জনাই দিয়া, তেতিয়াহ'লে মোৰ কিমান সৌভাগ্য হ'ব, মই আৰু তোমাক বুজাই ক'ব নোৱাৰিমগৈ। এনেকৈ পৰীক্ষিতে নিজৰ মনৰ ভাৱনা প্ৰশ্ন আকাৰে প্ৰকাশ কৰিছে। তাৰ পাছত শুকগুৰুৱে প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছে। শুনিয়া সিদ্ধান্ত দেন্ত ব্যাসৰ নন্দন, শুনিও নৃপতি যুগ ধৰ্মৰ লক্ষণ। প্ৰশ্ন শুনি শুকগুৰুৱে পৰীক্ষিতৰ আগত প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি গৈ লক্ষণখিনি প্ৰকাশ কৰিছে। সত্যত আছিলা ধৰ্ম হৃষ্ট পুষ্ট ভাৱে, তপ সত্য দায়া দান থাকে 4 পাৱে। তুমিতো 4টা যুগৰ কথা জানিলাই, সত্য, ত্ৰেতা, দ্বাপৰ, কলি। গতিকে মই পোনে পোনে তোমাক কওঁ যে সত্য যুগত কি আছিল? ধৰ্ম। কি আছিল? অধৰ্ম। যে সত্য যুগত সেইটোৱে আছিল ধৰ্ম। 4টা চৰণযুক্ত, 4টা চৰণযুক্ত নাম দিছে তপ, সত্য, দায়া আৰু দান। এই 4টা আছিল ধৰ্মৰ খুঁটিটো। আমি যিটো কৰ্ম কৰিম সেই কৰ্মটোত এই 4টা বস্তু থাকিব লাগিব। 1 হ'ল সত্য, 2 হ'ল শৌচ, 3 হ'ল ক্ষমা, 4 হ'ল দয়া। সত্য, শৌচ, ক্ষমা, দয়া, এই 4টা কথা কোৱা হৈছে। এতিয়া এই 4টা যদি যুক্ত হৈ নথকাকৈ আমি কিবা এটা কৰ্ম কৰিছোঁ, তেতিয়াহ'লে সেইটো সঁচা কৰ্ম নহয়, সেইটো মিছা কৰ্ম। তাৰমানে আমি সত্য যুগত অৱস্থান কৰিব পৰা নাই। যেতিয়াই আমি সত্য, শৌচ, ক্ষমা, দয়া 4টা ব্যৱস্থাক সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰি জীৱনটো আগবঢ়াই নিম, তেতিয়াই জানিবা আমি সত্য যুগত অৱস্থান কৰি আছোঁ। সেই ৰাজা পৰীক্ষিত, তুমি শুনা, এনেকৈ সত্য বুলি সময়খিনিত কৰ্মই ধৰ্ম আছিল, সেই 4টা ব্যৱস্থাৰ মাজত নিৰ্ভৰ কৰি। সেইকাৰণে সেই সময়ত জন্মগ্ৰহণ কৰা হৰিধাৰী মনুষ্য নামৰ জীৱাত্মাবিলাকৰ শিকালৰ লোক মানে সবে সকৰুণ, শান্তি তুষ্টি ক্ষমা মৈত্ৰী আছৈ সবে গুণ। সেইকাৰণে সেই সময়ত বসবাস কৰা জীৱবিলাক সদায় শান্তিৰে বসবাস কৰিব পাৰিছিল। অশান্তি নাছিল তেওঁলোকৰ মাজত, কিয়নো তেওঁলোকে শাস্ত্ৰসন্মতে
চাৰিটা শুদ্ধ নিয়মৰ মাজেৰে কৰ্মটো কৰিছিল, যিটো কৰ্ম শাস্ত্ৰই ধৰ্ম বুলি চিনাকি দিছে। এতিয়া আমি সেইটোত আছোনে নাই নিজে নিজে নিজক সুধিলে উত্তৰ পাম। আমি অশান্তি কেলে পাই আছোঁ, শান্তি কেলে পাই আছোঁ। যদি অশান্তি পাইছোঁ তেতিয়াহ'লে সেই নিয়মৰ কোনোবা এটা হয়তো আমাৰ খেলি মেলি হৈ আছে, আৰু যদি শান্তিত আছোঁ তেতিয়াহ'লে জানিব আমাৰ চাৰিওটা শুদ্ধ নিয়মত আমি পালন কৰি আছোঁ। উত্তৰবিলাক আমি এনেকৈ বিচাৰিলে পাই যাম। এৰাম সবেও কৰিলে মন ইন্দ্ৰিয় নিৰোধ আত্মাতে খেৰতি সমস্ততে সমবোধ। সকলোৱে নিজৰ মনবিলাকক অৰ্থাৎ মনৰ নিৰ্দেশত চলা 10টা ইন্দ্ৰিয়, যি কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, दैশ্য, অহংকাৰ, মদ, মাৎসৰ্য আদি ৰিপুবিলাকক দমন কৰিবৰ বাবে প্ৰত্যেকেই চেষ্টা কৰিছিল, আৰু সেই চেষ্টাত সফলতা আহিছিল। কিয়নো তেওঁলোকে সত্য, শৌচ, ক্ষমা, দয়া, যি ধৰ্মৰ 4টা খোজ, যি 4টা চৰণ, সেই 4টা চৰণত সুন্দৰভাৱে আশ্ৰয় কৰি কৰ্মক ধৰ্মলৈ ৰূপান্তৰিত কৰি গ্ৰহণ কৰি আছিল। সেইকাৰণে তেওঁলোকে শান্তিৰে বসবাস কৰিব পাৰিছিল। এৰাম সবাসাটো আছিল ঈশ্বৰ মহাজ্ঞান হৰি ভকতিত পৰে নজানিলায়ান থিৰ বুদ্ধি কৰে সবে হৰিকেশে ধ্যান এতেকে চাৰিও জাতি উত্তম সমান। সত্য যুগত সকলোৱে কেৱল এক ঈশ্বৰক চিন্তা কৰিছিল, এক ঈশ্বৰ সেৱাত ব্ৰতী হৈছিল। হৰি ভকতিত পৰে নজানিলা আন। কোনো 33 কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰা, যাগ যজ্ঞ, পূজা পাতল, শ্ৰাদ্ধ পিণ্ড, দান দক্ষিণা এনেকুৱা কৰ্মবিলাকত তেওঁলোকে আশ্ৰয় কৰা নাছিল। তেওঁলোকে কেৱল এক দেও এক সেও একত বিনে নাইকেও, এই সত্যটোক আশ্ৰয় কৰি প্ৰত্যেকজনে একেটা নিয়মতে চলি আছিল। সেইকাৰণে তেওঁলোকৰ মাজত শান্তি আছিল। কৃষ্ণ তাৰ পাছত প্ৰকাশ কৰিছে, থিৰ বুদ্ধি কৰে সবে হৰিকেশে ধ্যান। যিহেতু প্ৰত্যেকৰে পিতৃ এজন বুলি জানি প্ৰত্যেকেই সেই পিতৃ ইক্ষতত্বকে চিন্তা কৰি জীৱন অতিবাহিত কৰিছিল, সেইকাৰণে এতেকে চাৰিও জাতি উত্তম সমান। সেই সময়খিনিত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ চাৰিও জাতি কোনো এজনে ইজন জাতিৰ ব্যক্তিক সৰু ডাঙৰ বুলি অৱমাননা বা সন্মান কৰা নাছিল। প্ৰত্যেকে প্ৰত্যেককে একেজন ঈশ্বৰৰে সন্তান, ককাই ভাই বুলি সমান চকুৰে ইজনে সিজনক চাইছিল। তুমি ক্ষত্ৰিয়, মই ব্ৰাহ্মণ, এনেকুৱা ভাৱনা নাছিল। আমি একেজন সন্তান, একেজন পিতৃৰে সন্তান, আমি একে ককাই ভাই, এই ভাৱনাটো আছিল। সেইকাৰণে খাম খেয়ালি নাছিল, সেইকাৰণে কুৰ্চুত কপটতা নাছিল, সেইকাৰণে তেওঁলোকৰ মাজত বিভেদ নাছিল। সেইটো হ'ল সত্য যুগৰ জীৱৰ দৰ্শনটো। তাৰ পাছত ৰামে ত্ৰেতাত পাইলে আখি কিঞ্চিত প্ৰমাদ ভাঙ্গিলে ধৰ্মে ধৰ্মৰ একপাদ সি কালৰ লোক মানে সবে জ্ঞান নিষ্ঠ নোহে আতি লম্পত নোহিকে আতি শিষ্ট ব্ৰাহ্মণে ধৰিবে মাত্ৰ ভকতি কোৱাতি নপাৰিলে ৰাখিবে অপৰতি নিজাতি স্বৰ্গক বান চায়ে কৰৈ যজ্ঞ দান এতেকে ত্ৰেতাত ভৈলা বিপ্ৰেষে প্ৰধান। সত্য যুগৰ অৱসান ঘটিল, ত্ৰেতা যুগৰ আৰম্ভ হ'ল। এতিয়া সেই ত্ৰেতা যুগত জীৱবিলাকে কি কৰিছে যে কিঞ্চিত লৰচৰ হ'ল।
ধৰ্মৰ খুঁটিটো কিঞ্চিত লৰচৰ হ'ল। তাৰমানে 4টা ঠেঙৰ ওপৰত 4টা খুঁটিৰ ওপৰত নিৰ্ভৰ কৰা ধৰ্ম এটা চৰণ এটা খুঁটি ভাগি গ'ল, মানে কিঞ্চিত লৰচৰ হৈছে। এতিয়া সেইকাৰণে কি হৈছে, সেই সময়ৰ মানুহবিলাক নোহে আতি লম্পট নোহিকে আতি শিষ্ট। লম্পটো নহয় কিন্তু অতিশয় শান্তও নহয় শিষ্টও নহয়, মানে শান্ত শিষ্ট মহাদুষ্ট বুলি যে কয়, সেই তেনেকুৱা এটা হয়তো অৱস্থা নাছিল। আৰু সেই সময়ত ব্ৰাহ্মণে ধৰিবে মাত্ৰ ভকতিক আতি, নপাৰিলে ৰাখিব অপৰ তিনি জাতি। সেই সময়ত কেৱল ব্ৰাহ্মণসকলেহে বেদ অধ্যয়ন কৰাৰ কথাটো চিন্তা আহিল। তাৰপাছত তেওঁলোকেহে কেৱল ভক্তিক আশ্ৰয় কৰিব পাৰিছে। বাকী 3 মুঠি জীৱ, ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, এই 3 জাতিয়ে ভক্তিক আশ্ৰয় কৰাৰ পৰা আঁতৰত থাকিল। আৰু সেইকাৰণে কি হৈছে, স্বৰ্গক বাঞ্ছায়ে কৰৈ যাগ যজ্ঞ দান। স্বৰ্গলৈ যোৱাৰ ইচ্ছা কৰি যাগ যজ্ঞ দান দক্ষিণাবিলাকত গুৰুত্ব আহি পৰিল। ত্ৰেতা যুগৰ মানুহখিনিৰ মাজত ধৰ্ম বুলি সেইটো কৰ্মক গুৰুত্ব প্ৰদান কৰা হ'ল। আৰু সেই যজ্ঞবিলাকৰ পুৰোহিত কোন হ'ব এতিয়া? ব্ৰাহ্মণ। সেইকাৰণে এতেকে ত্ৰেতাত ভৈলা বিপ্ৰেষে প্ৰধান। সেইকাৰণে ত্ৰেতা যুগত ব্ৰাহ্মণসকলহে প্ৰধান হিচাপে থাকিব পাৰিলে, আৰু জীৱৰ মাজত ব্ৰাহ্মণকে মান্যতা প্ৰদান কৰা হ'ল ত্ৰেতা যুগত। এৰামে দাপৰ যুগৰ লোক হৈবে জ্ঞান ভ্ৰষ্ট, 2 পাদ ধৰ্মৰ অধৰ্মে কৰৈ নষ্ট। সি কালৰ লোকৰ যশত হৈবে প্ৰীতি, পঢ়য় পঢ়াৱৈ খ্ৰীষ্ট ভাৱে প্ৰতিনীতি। সবেও শ্ৰীমন্ত আতি কুটুম্ব বিস্তৰ, ধন জন গৃহ বিষয়ত তৎপৰ। ৰাত্ৰি দিনে সকাম কৰ্মতয়া শকতি, ব্ৰাহ্মণ ক্ষত্ৰিয় মাত্ৰ ধৰিবে ভকতি। দাপৰ যুগত কি হ'ব, জীৱবিলাকৰ জ্ঞানটো নাইকিয়া হ'ব। 2টা চৰণ নাইকিয়া হ'ব, 2টা চৰণ থাকিব, সমান সমান হ'ব। আৰু সিকালৰ শৰীৰধাৰী মনুষ্য নামৰ জীৱাত্মাবিলাকে যশ গুণৰ প্ৰতিহে বেছিকে আকৃষ্ট হ'ব। সিকালৰ লোকৰ যশত হৈবে প্ৰীতি, পঢ়য় পঢ়াৱৈ খ্ৰীষ্ট ভাৱে প্ৰতিনীতি। প্ৰত্যেক দিনাই পঢ়ুৱাব, গুৰুৱে পঢ়ুৱাব, শিষ্যই পঢ়িব, কিন্তু গুৰুৰ মাজতো সেই যশটোহে বিচাৰি ফুৰিব যে মই আমুকখন বিদ্যালয়ৰ প্ৰধান শিক্ষক। তুমি একো নকৰা ল'ৰাটোৱে মোক আহি পানি এনেকৈ প্ৰশ্ন কৰিবলৈ আহিছা নে? যশটো মই আমুক বিদ্যালয়ৰ প্ৰধান শিক্ষক হয়, মই MA পাছ হয়, তুমি এনেকৈ মোক যে কথা কৈছা। কালি পৰহি ল'ৰাটোৱে মেট্ৰিকৰ দেওনাই পাৰ হোৱা নাই, মই MA পাছ মানুহজনক আহি এনেকৈ ক'বলৈ আহিছা। এই যিটো আমাৰ ভাৱনা সাম্প্ৰতিক সময়ত থাকে, সেইটো দাপৰ যুগৰ মানুহবিলাকৰ তেনেকুৱা স্বভাৱ বুলি কৈছে। তাৰমানে যশ, নিজৰ গুণ বিস্তাৰ কৰাৰ যিটো ব্যৱস্থা। তাৰ পাছত সবেও শ্ৰীমন্ত আতি কুটুম্ব বিস্তৰ, ধনজন গৃহ বিষয়ত তৎপৰ। সকলোবিলাক দেখিবলৈ সুন্দৰ হ'ব, কিন্তু সুন্দৰ হ'লেও সকলোফালে সৌন্দৰ্যতা থাকিলেও ধন জন গৃহ বিষয়তহে কেৱল বেছি আসক্তিটো থাকিব, কৃষ্ণ সেৱাৰ প্ৰতি আসক্তিটো নাথাকে। ৰাতি দিনে সকাম কৰ্মটো আসক্তি। তাৰমানে এইটোৱে হ'ল সকাম কৰ্ম। কোনটো? যে মোৰ ধন, মানে গাঁওখনত ময়ে যাতে ধনী হ'ব পাৰোঁ, সেই চিন্তাটোৱেহে নিজক আগবঢ়াই নিব। ল'ৰা ছোৱালীকেইটাকো উপদেশ সেইটোহে দিব। কি বুলি চা, আমুকৰ ঘৰ আমুকে হাজিৰা কৰি খাইছে আকৌ দেই, চাবি মই কিন্তু কষ্ট কৰি পঢ়াইছোঁ, গতিকে ডাক্তৰ যদি হ'ব নোৱাৰে এতিয়া কৈ দে। তাৰমানে প্ৰথমেই সিদ্ধান্ত দেউতাকৰ। ল'ৰাই কি ভাল পায় কি বেয়া পায় সেইটো জানিবলৈ বুজিবলৈ দৰকাৰ নাই আপোনাৰ মোৰ।
মই কিন্তু তই ডাক্তৰ হোৱাটো বিচাৰিছোঁ। ল'ৰা ডাক্তৰ হোৱা মন আছেনে নাই সেইটো আপুনি মই এবাৰো পিতৃ মাতৃয়ে চিন্তা নকৰোঁ। এনেকৈ যিটো ব্যৱস্থা আমি পালন কৰোঁ সেইটোক ৰাতি দিনে সকাম কৰ্ম বুলি কৈছে, তাতহে আসক্তিটো থাকে। আৰু ব্ৰাহ্মণ ক্ষত্ৰিয় মাত্ৰ ধৰিবে ভকতি। দ্বাপৰ যুগত ভক্তিটো আশ্ৰয় কৰিব পাৰিব কেৱল ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলে, বাকী বৈশ্য আৰু শূদ্ৰসকলে সেই বিষয়তহে আসক্তিটো থাকিব সেই সময়খিনিত। এৰামে তেকেহে দাপৰত আছিলা সমান, ব্ৰাহ্মণ ক্ষত্ৰিয় দুয়ো উত্তম প্ৰধান। সেইকাৰণে দাপৰ যুগত দুইটা সমান, ধৰ্মও সমান অধৰ্মও সমান, কোনোটোতকৈ কোনো গুণে কম নহয়। 4টা গুণ সত্য শৌচ ক্ষমা দয়া, তাৰ 2টা ধৰ্মৰ পক্ষত থাকিল 2টা অধৰ্মৰ পক্ষত থাকিল, সেইকাৰণে সমান। আৰু সেই সমান হোৱাৰ কাৰণে ব্ৰাহ্মণ ক্ষত্ৰিয় দুইজনেই উত্তম হিচাপে মান্যতা লাভ কৰিলে দ্বাপৰ যুগত। বাকী বৈশ্য আৰু ক্ষুদ্ৰৰ পৰা তেওঁলোকে উত্তম হিচাপে মান্যতা নাপালে, কিন্তু ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ই বাকী 2টা জাতিৰ পৰা মান্যতা লাভ কৰিব পাৰিলে। এৰামে কলিত ধৰ্ম শুইবে, খ্ৰীষ্ট পুষ্ট ভাৱ, ধৰ্মৰ ভাঙ্গিবে সিটো দুষ্টে তিনি তাৰ পাছত আহিল কলিযুগ। কলিযুগত কি হ'ব? অধৰ্ম খাই বৈ একদম শকত পাকত শক্তিশালী হৈ থাকিব। আপোনালোকে অকণমান 2 এদিনৰ আগতে ছ'চিয়েল মিডিয়াত শুনিছেও নহয়, বাক্য এষাৰ গুৱাহাটীৰ কোনোবা এজন ব্যক্তিয়ে, টাইপা সংগঠনৰ কোনোবা এজন ব্যক্তিয়ে কৈছিলে, এই শংকৰ সংঘৰ মানুহখিনিয়ে নিৰামিষ আহাৰ খায়, আমিষ আহাৰ খোৱা, আমি আহোমৰ বিপক্ষে কেনেকৈ যুঁজ দিব? বাক্য এষাৰ শুনিছিল নিশ্চয়। এইটো কথাকে বৰ্তমানী পদবন্ধসকলে, যে কলিযুগ যিহেতু, কলিত 4 চৰণৰ ভিতৰত 3টা ভাঙিব, সেইকাৰণে অধৰ্ম খাই বৈ শকত আবত হৃষ্টপুষ্ট হৈ থাকিব। এতিয়া ধৰ্ম লাহেকৈ মূৰটো তললৈ কৰিবই লাগিব। ধৰ্মই অকণমান ভয় ভাৱেৰে জীয়াই থাকিব লাগিব, কাৰণ সিফালে 3টা আছে, এইফালে এটাহে অকল। এৰাম চতুৰ্থ চৰণো পাছে, কৰিবে কনষ্ট, কলিত যতে কলোক ভৈলা ধৰ্ম ভ্ৰষ্ট। ৰামে মিলিবে পৰম লোভ, শুইবে অনাচাৰ, দাৰুণ নিৰ্দয় যেন ৰাক্ষস আকাৰ। যি বাচি থাকিব 1 চৰণ, সেই অৱশেষ চৰণটোকো ভাঙিবৰ বাবে উপৰ্যুপৰি প্ৰহাৰ কৰি থাকিব। এতিয়া সেইটোৱে হৈ আছে সাম্প্ৰতিক সময়খিনিত। তাৰ পাছত এনেকৈ জীৱবিলাক ধৰ্ম পথৰ পৰা অধৰ্ম পথত খোজ দিব, আৰু পৰম লোভী হ'ব, অনাচাৰী হ'ব, দাৰুণ নিৰ্দয় একোটা ৰাক্ষসৰ স্বভাৱ আশ্ৰয় কৰাৰ কাৰণে শাস্ত্ৰই কৈছে তেওঁলোক ৰাক্ষস বুলি। পোনপটীয়াভাৱে কলিৰ জীৱবিলাকৰ প্ৰতি গুৰুজন বস্তুৱে শাস্ত্ৰসন্মতে প্ৰকাশ কৰিছে। এতিয়া সেইজন ৰাক্ষস কোন আনলে তোঁৱাব নালাগে আৰু আঙুলিটো, অৰ্থাৎ আত্মদীপো ভৱ, নিজেই নিজৰ পোহৰ হোৱা। আত্মাই হ'ল ঈশ্বৰ, তোমাৰ হৃদয়তে আছে। গতিকে সেইজন ঈশ্বৰে তোমাক যদি কৃপা কৰিব লাগে, মংগল কৰিব লাগে, তেতিয়াহ'লে তেওঁ ভাল পোৱা কৰ্ম কৰা। তেওঁ কি ভাল পায় আপোনাক সকলোৱে জানে। গীতা শাস্ত্ৰত অৰ্জুনৰ আগত কৈছে যে ৰক্ত ৰঞ্জিত আহাৰ মই গ্ৰহণ নকৰোঁ সখা, যে তেজেৰে মিশ্ৰিত অন্ন মই গ্ৰহণ নকৰোঁ, সেইখিনি মোক নিদিবা। যদি ৰাতিপুৱাৰ পৰা কেৱল ৰক্তৰঞ্জিত আহাৰৰ প্ৰতিহে আকৃষ্ট হৈ সেই আহাৰকহে শৰীৰটোত ভৰাই থাকোঁ দিনে ৰাতিয়ে, তেতিয়াহ'লে আপোনাক মোক ঈশ্বৰে পৰমাত্মাক হৃদয়ত থাকি ভাল পাবনে? তেওঁ সোনকালে ইয়াৰ পৰা ওলাই যাবলৈ চেষ্টা কৰিব,
সেইটো আপুনি মই বুজিবই লাগে কথাখিনি। সেই কথাখিনিকে কৈছে বৰ্তমান, এৰামে খাইবা কপাৰয় তৃষ্ণা বাঢ়ি যাইব আতি, অকাৰ্যে কৰিব বৈৰ কলহত প্ৰীতি, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইটো তিনি জাতি, নুশুনিবে হৰি ভকতিক কাণ পাতি। খাইবাকো পাৰয় তৃষ্ণা বাঢ়ি যাইব আতি, খাবলৈ পাই পাই আৰু খামকৈ তৃষ্ণাটো বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া আমাৰো যদি তেনেকুৱা চিন্তা হয়, অৰ্থাৎ প্ৰাণজিত নামৰ এই ক্ষীণমিন শৰীৰটো আপোনালোকে দেখিছেই, এতিয়া এই শৰীৰটোক যেতিয়া আপোনালোকে ফোন যোগে আজ্ঞা কৰি দিয়ে, বোলে প্ৰাণজিত তুমি আমাৰ গৃহত আহি অনুষ্ঠান এভাগ ক'ব লাগে, কৰি দিব লাগে, হৰি কথা প্ৰকাশ কৰিব লাগে, এই বুলি আজ্ঞা কৰাৰ লগে লগে আমি যদি বোলে সদায় অনুষ্ঠান কৰি আছোঁ, কোনোবা এদিন 15,000 পাওঁ, কোনোবা এদিন 20,000 পাওঁ, এওঁ যেতিয়া মোক নিজেই মাতিছে এওঁক দামটো অকণমান বেছিকৈ কৈ দিওঁ, বোলে বাপ মই তালৈ যদি যাওঁ টকা 30,000 দিব লাগিব, এই বুলি যেতিয়া কৈ দিম, তেতিয়া আমাকেই কৰ্ম অনুসাৰে একোটা ৰাক্ষস বুলি কৈছে। তেনে কলিত জীৱবিলাকৰ অৱস্থান তেনেকুৱা যে খাইবাক পাৰয় তৃষ্ণা বাঢ়ি যাইব আতি, খাবলৈ পাই পাই তৃষ্ণাটো বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে বিধায়কবিলাকৰ দেখিছে নহয়, দৰমহা একো নাপায় বিধায়কবিলাকে, শপত খাই যি কম সঁচা কম গীতা শাস্ত্ৰত ধৰি লৈ যি কম সঁচা কম, কিন্তু ৰাইজৰ ধন সম্পত্তি বাকীখিনি আৰু নকলেও বুজি পাইছে।